শিৱ মন্দিৰৰ সন্মুখত আৱৰ্জনা পেলোৱাৰ বাবে ক্ষুব্ধ স্থানীয় ৰাইজ। বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰক্ষী থানাৰ সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এটা শিৱ মন্দিৰৰ কাষত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পেলনীয়া জাবৰ জোঁথৰ পেলোৱাক লৈ আজি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। তথ্য অনুসৰি আজি কেইবাদিন ধৰি হুছেইন আলী নামৰ স্বত্বাধিকাৰীগৰাকীয়ে নিশাৰ সুযোগ বুজি দোকানৰ যিসমূহ পেলনীয়া সামগ্ৰী মন্দিৰৰ কাষত পেলাই দিয়ে, যদিও কোনোৱে চিনাক্ত কৰিব পৰা নাছিল। কিন্তু আজি পুৱা প্ৰায় ৪ মান বজাত তেনে কৰিবলৈ আহোঁতে মন্দিৰৰ পূজাৰীয়ে দেখা পাই তেনে নকৰিবলৈ কোৱাত পূজাৰীগৰাকীক বিভিন্ন ধৰণৰ অসভ্য গালি-গালাজ দিয়াৰ কথা পূজাৰীগৰাকীয়ে উল্লেখ কৰে। तो मैं मना किया कि कचरा मत फैलाओ भाई, किसी गड्ढा में डाल दो, ये ठीक नहीं है। मैं बार बार फेंकता हूँ तो ये बोलता है कि बिहार से आके दादागिरी करता है, हमारे धरती पे पंडित है तो साला पंडित के तरह रहो। कौन बोला? इसका आदमी जो है, कौन क्या नाम है पता नहीं इसका आदमी का। कब से बोल रहे हैं? कल सुबह की बात है। कल सुबह 4 बजे जब मैं मंदिर खोला तब की बात है। आप कौन सा मंदिर के पुजारी हो? फॉरेस्ट गेट शिव मंदिर का। फॉरेस्ट गेट शिव मंदिर जी। ये हादसा हुआ कब आपके साथ? 4 बजे सुबह भोर में। 4 बजे जी। और ये जो दुकान जो आपके पीछे गालामाल दुकान जो ये है, जी हाँ, चाय का, ये दुकान हमने जो सुनने को मिला, ये सही बात है। रात को भी खुलता है, दिन को भी खुलता है। इस दुकान पे कभी भी कोई दुकान पर तो खैर मैं नहीं आता हूँ तो ये अंदाज़ा नहीं है हमको इसका। আজি স্থানীয় লোকসকলৰ লগতে মহিলা সমিতিৰ ফালৰ পৰা হুছেইন আলী নামৰ ব্যৱসায়ীজনৰ লগত ঘটনাৰ বুজ ল'বলৈ যাওঁতে ব্যৱসায়ীজনৰ পত্নীয়ে তেখেতসকলক গালি-গালাজ কৰাৰ লগতে প্ৰহাৰ কৰিবলৈ উদ্যত হয়। পৰৱৰ্তী সময়ত পৰিৱেশ শান্ত কৰি মহিলা সমিতিয়ে প্ৰতিষ্ঠানখনৰ পৰা অবৈধভাৱে মজুত কৰি থোৱা খুৰাসমূহ জব্দ কৰি প্ৰতিষ্ঠানখন বন্ধ কৰি দিয়া পৰিলক্ষিত হয় আৰু মহিলাগৰাকীক খটখটি আৰক্ষীক সমজাই দিয়া হয়। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। গাই পূজা চূজা কৰিব যায়, এইটো মোৰ লগৰ ছোৱালীজনীক কৈছে যে এনেকুৱা এটা মানে ঘটনা হৈছে, মন্দিৰৰ ওচৰত জাবৰ পেলাই আহি তো জাবৰ পেলাৰ পিছত মানুহজনে বোলে সুধিছে ইয়াত কেলে জাবৰ পেলাইছে, আমাৰ পণ্ডিতজীয়ে সুধিছে জাবৰটো ইয়াত কেলে পেলায়। মানুহজনে উঠি মানে তাক বিহাৰী চিহাৰীকে গালি ষ্টাৰ্ট কৰি দিলে নহয়। বিহাৰৰ পৰা আহি ইয়াত কি দাদাগিৰি কৰি আছক বোলে, মোক বেয়া কৰি বেয়া গালি দিছে। লাখটিও আছিলে হাতত, মানে পণ্ডিতজী তাৰ লগত যদি তৰ্ক বিতৰ্ক কৰিলে হয় তাক মাৰিলেও হয়। তেতিয়া আমি কি কৰিছোঁ, ইয়াত আহিছোঁ, মই আৰু মোৰ লগৰ ছোৱালীজনী দুটা ইয়াত আহিছোঁ। থানাত আছিলোঁ আমি, থানাৰ পৰা ইয়াত আহিলোঁ। থানাত অহা এই মাইকীজনীক মই কৈছোঁ আপোনাৰ হাজবেণ্ড ক'ত আছে, মাইকীজনী মোক হিচাপে নকৰে, মানে যেনে মানে ক'ৰ পৰা উঠি আহিছোঁ নেকি আমি। পিছত মই মিডিয়া ফোন কৰিলোঁ, মিডিয়া ফোন কৰাৰ পিছত চবে আহিলে, পিছত গম পালোঁ যে তে আমাৰ হিন্দু জাতিক লৈও গালি গালাজ কৰি আছে। তেখেতে ইয়াত আহি বাহিৰৰ পৰা আহি আমাৰ হিন্দু জাতক টাৰ্গেট বনাই থৈছে নেকি, আমাৰ হিন্দু জাতক যে তেখেতে গালাগালি কৰি আছে, কেলৈ ইমান গালাগালি কৰি আছে আমাৰ হিন্দু জাতক। সেইকাৰণে মই তাক ভালকৈ সোধপোছ কৰি আছোঁ যে তোমালোকে ইয়াত আহি কি কৰি আছা, ৰাতভৰ যে তোমাৰ দোকানটো খোলা থাকে, তুমি চাহ বিক্ৰী কৰা নে কি বিক্ৰী কৰা, মোক একো নকৰে, মোৰ লগত দাদাগিৰি কৰি আছে, মোকে মানে মাৰিব পিটিব নেকি এনেকুৱা ব্যৱহাৰ কৰি আছে। তাৰ হাজবেণ্ডৰ লগত কথা পাতিছোঁ, কয় এইকেইটা একো হোৱা নাই। তাৰ হাজবেণ্ড মোক ফোন কৰি আছে, মই ৰিচিভ কৰা নাই ফোনটো। তাৰপিছত মই মানুহজনক কৈছোঁ ঠিক আছে এনেকুৱা যদি হৈছে আপুনি থানাত বলক, নহ'লে আপুনি বাংলাদেশী হয় সেইকাৰণে ইয়াত আহি ইয়াত বদমাচি কৰি আছে আপোনালোকে। কয় নাই বোলে বদমাচি কৰা নাই, পাৰিলে মোকে মাৰে, এনেকুৱা কৰি আছে মহিলাজনী। ইয়াত দোকানত পাইছোঁ, বস্তুকেইটা পাইছোঁ, এইকেইটা পাইছোঁ। ইলিগেল ৰাতভৰ যে দোকানটো খোলা থাকে তেখেতে এইকেইটা বেছি থাকে, এই বস্তুকেইটা বেছি থাকে, একো চাহো নেবেচে।